হেল্ল' গাইজ এক্সপ্ল'ৰত শিকিছিলে সকলোকে স্বাগতম জনাইছোঁ আৰু বৰ্তমান আছোঁ হচুৰ ডিষ্ট্ৰিক্ট তামিলনাডু বেংগলোৰৰ পৰা আমাৰ ট্ৰিপ ষ্টাৰ্ট কৰিলোঁ যোৱাকালি আহি বেংগলোৰ পালোঁ ৰাতি অসমৰ পৰা তাৰপিছত এতিয়া আমাৰ জাৰ্ণি ষ্টাৰ্ট কৰিছোঁ টুৱাৰ্ডছ ৰামেশ্বৰম আৰু আমি এতিয়া অলৰেডি কৰ্ণাটকাত সোমালোঁ তামিলনাডুত সোমালোঁ আৰু তেল চেল ভৰালোঁ এতিয়া গাড়ীৰ পৰা তেল ফুল কৰি যাবলৈ আছোঁ চ' কিপ অন ৱাচিং মোৰ লগত আমাৰ মৃত্যুঞ্জয় খনিকৰ ডাঙৰীয়া আৰু আগফালে আছে দীপাংকৰ আৰু অভিজিত অলপ পিছতে আপোনালোকক চিনাকি পৰিচয় কৰি দিম এতিয়া ওলাইছোঁ ডিপুৰ পৰা চ' কেনেকুৱা লাগিছে মৃত্যুঞ্জয় একদম মজা ফাৰ্ষ্ট অফ অল ইয়াত তোমাৰ ৱেডাৰটো ভাল লাগিছে অসমত 37 ডিগ্ৰী পাই আছোঁ ইয়াত আহি ছাডেনলি তোমাৰ 21 ডিগ্ৰী চ' ইটছ ভেৰি কোল্ড হিয়াৰ মেন বেংগলোৰত গৈ ভাল লাগিলে যোৱা ৰাতি কম্বললৈ হ'ব লগা হৈছে আৰু ৰাতিপুৱা আটাইতকৈ মই দেৰি কৰিলোঁ সেইকাৰণে অলপ আমি লেট ষ্টাৰ্ট 9টা বজাত ওলাইছোঁ 9টা 9:30 চ' ৰাতি মষ্ট প্ৰবেবলি 7টা 8টাত গৈ পাম ৰামেশ্বৰম কিন্তু মাজতে আপোনালোকক বহুত ধুনীয়া ধুনীয়া ভিউজ দেখাই গৈ থাকিম এয়া বৰ্তমান খানাৰ সন্ধানত আৰু ৰাস্তাৰ মাজে মাজে বিৰাট ধুনীয়া ফুল আছে ৰাস্তাটো ক্ৰছ কৰিছোঁ আমি ডোচা বিচাৰি বহুত জেগাত ডোচা পোৱা নাই স্নেক্স পাইছোঁ ত' আমি এইফালে বেলেগ দুখন দোকানলৈ আহিছোঁ চাওঁচোন কি পাওঁ ইয়াতে ধৰিব নোৱাৰি কি পায় আৰু ৱেডাৰটো বেয়া চালি আছে মানে এনি টাইম হাৱা মাৰি থাকে বৰ্তমান মাৰি আছে চাউথ ইণ্ডিয়া হিয়াৰ উই কাম ফ্ৰম নৰ্থ ইষ্ট ইণ্ডিয়া ফ্ৰম আছাম এয়া সকলোৱে ভোকত ডোচা খাই থকা অৱস্থাত থাপ মাৰিছে ৰাতিপুৱা অবিদাই ৰখা বুলি কৈ ফাইনেলি খাব পাৰিছে অবিদা কেনে লাগিছে আৰু বেলেগ মানুহ বহি আছে ৰাস্তাত কাপল বহি আছে আমাৰ ডোচাকেইটা আহাই নাই মাংসৰ লগত ডোচা এয়া ডালিমৰ জুচ 60 টকীয়া বঢ়িয়া টেষ্টি ফুল অন ফ্ৰুটছৰ দাম ইয়াত কম বঢ়িয়াকৈ খাব পাৰিব ফুল অন টেষ্টি হাৱা লৈ হাইৱেৰ কিনাৰত তাক খাবলৈ ৰখিলোঁ এতিয়া বৰ্তমান চবেই অলপ ৰিলেক্স কৰি লওঁ ময়ো বহুত দূৰ ড্ৰাইভ কৰিলোঁ আপোনাৰ ৰত্নী চাহ খোৱাৰ পৰা এতিয়া নামাক্কললৈকে ড্ৰাইভ কৰিলোঁ চ' হিয়াৰ উই আৰ হেভিং চাম ফ্ৰেছ কক'নাট ৱাটাৰ নাৰিকলৰ পানী খালোঁ লগতে নাৰিকলৰ মলাই উলিয়াই দিছে বঢ়িয়াকৈ এই মলাইটো খাবৰ কাৰণে মই বহুত হেঁপাহেৰে বাট চাই আছিলোঁ বহুত দিনৰ পৰা আজি ফাইনেলি আফটাৰ এ লং টাইম আফটাৰ হায়দৰাবাদত খাইছিলোঁ আগতে এতিয়া চাউথ ইণ্ডিয়াতো এইবিলাক প্ৰচলিত হয় ত' আমি খাবলৈ নাপাওঁ আমাৰতো ডাঠ হৈ যায় আৰু নেবেচেও তেনেকৈ আৰু মৌচমটো পূৰা চুহানা হৈ আছে ধুনীয়া হাৱা মাৰি আছে কেনেকুৱা দীপাংকৰ মজা HD উঠি গৈছে ন মলাই খাই কেনেকুৱা লাগিলে এই মালাই পূৰা মজা লাগিছে নাৰিকল মলাই কি হ'ল অবিদা তুমি কোৱা মজা লাগিছে চব মজা নেকি হেল্ল' গুড মৰ্ণিং এভৰিৱান আৰু এতিয়া আমি বৰ্তমান হোটেলত কালি ৰাতি বহুত ভাগৰি গ'লোঁ আহি পেলাই ডাইৰেক্ট কৰি দিলোঁ খানা পিনা খাই বৈ একদম হেৰি কৰিব নোৱাৰিলোঁ বোলে ইয়াত যাওঁ ষ্টেয়াৰ্ছত যাওঁ আৰু আপোনালোকে আমাৰ পিছফালে চাব পাৰে এয়া চি ভিউ পূৰা সাগৰ হয় এখন এয়া আমি আছোঁ ৰামেশ্বৰমত আৰু ফুল ছানৰাইজ হ'ব লৈছে ৰাতিপুৱা 6টা বাজিছে আৰু যেনেধৰণে আছিলোঁ তেনেকৈ ওলাইছোঁ চবলক ডাইৰেক্টলি আপোনালোকক সাগৰ দেখাম এয়া বৰ্তমান আমাৰ হোটেল এইখন হৈছে এইখন আমাৰ হোটেল হোটেল চাৰা আৰু কাষতে আমাৰ জাষ্ট 50 মিটাৰ্ছ ৱাকিং ডিষ্টেঞ্চত বিচটো আছে ৰামেশ্বৰম ঘাট নাজানো আৰু ৰামেশ্বৰম ঘাট হয় নে নহয় কিন্তু বহুত মানুহ দেখিছোঁ এতিয়া ৰাতিপুৱাই গা ধুই আহিছে ত' মষ্ট প্ৰবেবলি ইয়াত গা পা ধুৱে মানুহে ওপৰৰ পৰা দেখিছিলোঁ গা চা ধুই আছিলে অবিদা এটা গাড়ী আনিব ৰখি আছে আৰু আমি অলপ ৱাক কৰি দিওঁ বুলি আহিলোঁ আৰু মৰ্ণিং ৱাক গুড মৰ্ণিং ৰামেশ্বৰম গুড মৰ্ণিং পিছফালে পৰা দেখাই আছে মানুহ মই ভাবিছিলোঁ ইমান মানুহ নহ'ব বুলি কিন্তু বহুত মানুহ দেখিছোঁ ইয়াত ৰাতিপুৱাই ইয়াত চাওক আপোনালোকে অলৰেডি ক্ৰাউড দেখিব পাৰিছে অলৰেডি ফুল ক্ৰাউডেড আৰু এনেকুৱা ধৰণৰ ভিউ হৈ আছে এতিয়া মৃত্যুঞ্জয় এয়া বাবাজীবিলাক পূৰা আছে ইয়াত বাবাজীবিলাক বহি আছে দেখিছে পিছফালে বাবাজীবিলাক বহি আছে অলৰেডি আৰু দিছ ইজ দ্য এমেজিং ভিউ
এইফালেতো আমাৰ কি হ'ব বে অফ বেংগল আহক আপোনালোকক কেনেকুৱা লাগিছে কওক টাউন ট্ৰিপ হেল্ল' আৰু জানিব পৰা মতে ইয়াত কিবা যোৱাকালি ফেষ্টিভেল হৈ আছিলে মানে লোকেল মানুহবিলাকৰ আৰু সেইকাৰণে মছৰলি চবে গা ধুই আছে আৰু ইয়াত দেখিব পাৰিছে কিমান নাও অজস্ৰ নাও আছে এইফালে নহয় জানো নাও নহয় জানো ফিচিং ব'ট এইফালে গোটেই বেড লাগি আছে তাৰপিছত কিবা কিবি আছে আৰু এইফালে ব্ৰিজ আছে দাদাহঁতে গাড়ী লৈ আহিলে আৰু এতিয়া আমি গাড়ীত বহি দিলোঁ এই ভিউ পইণ্টটোৰ পৰা আমি ধনুষ্কৰি ফালে আগবাঢ়িছোঁ কাৰণ ইয়াত তেনেকুৱা একো ডাঙৰ হেৰি নাই চবেই ঘাট হয় গা ধুবলৈ আহিছে আৰু যিহেতু লোকেল ফেষ্টিভেল চলি আছিলে যোৱাকালি তাৰ আগৰ পৰা চলি আছে বোলে তো আমি ভাবিলোঁ যিহেতু 6টা বজাত ধনুষ্কৰি খোলে লেটছ গো টু ধনুষ্কৰি আৰু তাতে আমি ড্ৰোন উৰাম বেলেগ বেলেগ ভিউ মজা ল'বলৈ আছে চ' লেটছ গো কি So here we are. देखिए वैसे की हवा तमाम हवा से जिंदाबाद राम सेतु আগৰৰ পাৰ মই বিলীন আকাশে গাতে লবৰে মন আগৰ তলিত শুবৰে মন Right now we are heading towards the end area. শ্ৰীলংকা মাথো 30 কিলোমিটাৰ আৰু যদি ক্লিয়াৰ স্কাই হয় তাহলে সেইদিনা দেখাই পায় মানে যোনটো বিচ হয় শ্ৰীলংকাৰ বিচটো ইয়াৰ পৰা ক্লিয়াৰলি দেখা পায় তো চাবলৈ চেষ্টা কৰিম আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম দিছ ইজ গাইজ ধনুষ্কৰি ভায়া মাই লেন্স এক্সপ্ল'ৰ কৰি গৈছে চাই থাকক এক্সপ্ল'ৰ কৰক যোৱাকালি আমি একচুৱেলি ইভিনিং ছানছেট আহি পাম বুলি ভাবিছিলোঁ বাট আহি নাপালোঁ চ' হিয়াৰ ইজ দ্য ছানৰাইজ ফৰ ইউ ছানৰাইজ আৰু ইয়াতে আহি তামিলনাডুত গৰম আছে বহুতখিনি আপোনালোকে দিনত যদি ঘূৰি ফুৰে ছানবাৰ্ণ টেষ্ট কৰিব পাৰে ভাল হৈ যাব ইণ্ডিয়াছ লাষ্ট ৰোড জিন্দাবাদ জয় অসম জয় জুবিন পাই গ'লো Yeah. Wow. So this is the ending point. তো ইয়াতে বহি লৈ ভিউ এনজয় কৰি আছোঁ অথনিৰ পৰা আৰু বহুত মানুহ আহিলে আমি অহাৰ পাছতো মিনৱাইল চবেই ফটো মাৰি আছে ৰৈ আছোঁ এই জেগাৰ পৰাই ৰামে আপোনাৰ সীতাক আনিবলৈ যাত্ৰা কৰিছিল আৰু মানে সেতুখন বনাইছিল বানৰ সেনাৰ সৈতে আহি ভাল লাগিলে বহুত হিষ্টৰিকেল প্লেচ আৰু সঁচাকৈ এইফালে আছে মানে আপোনালোকে দেখিয়ে পাব আহিলে
তামাম যাম ইয়াত এইফালে গোটেই ৰাস্তাবিলাক ঠেক সেইকাৰণে বহুত দূৰত আমি পাৰ্কিং কৰিব লগা হৈছে আমাৰ হোটেলৰ পৰা ইয়াতে এখন আমাৰ নেক্সনখন পাৰ্ক কৰিলোঁ বিচাৰি বিচাৰি জেগা পালোঁ চ' হিয়াৰ উই আৰ গোয়িং টু দ্য হোটেল এগেইন দোচা চোচা খোৱাৰ পিছত এতিয়া ইয়াত মানে বহুত ভিৰ হৈ গ'ল ছাডেনলি আমি ৰাতিপুৱা ওলাইছিলোঁতো ৰাতিপুৱা ইমান ভিৰ নাছিলে সেইফালে আমি পুলিচৰ বেৰিকেড নিজে আঁতৰাই পেলাই গৈছিলোঁ এতিয়া অলৰেডি তাত পুলিচ আহি গ'ল আৰু সোমাবলৈ দিয়া নাই আৰু আমি মাজত আব্দুল কালামৰ ঘৰো চাই আহিলোঁ ঠিকে আছে জেগাটো বাট ৰাস্তাবিলাক বহুত ঠেক সৰু আৰু মানে মানুহ ক্ৰাউডেড হৈ থাকে সেইকাৰণে খোজকাঢ়ি থাকে মানুহ সেইকাৰণে অলপ ডিফিকাল্টি হয় আৰু বাকী ইমান প্ৰব্লেম নাই এইফালে কাষত সাগৰ আছে দেখিব পাইছোঁ কিবা কিবি ইভেণ্ট হৈ আছে ইয়াত এয়া দোকানৰ মাজে মাজে বাছৰ মাজে মাজে ফুল ভিৰ পূৰা মানুহে গা ধুই আছে কিন্তু মোৰ ইয়াত ধুবলৈ ইচ্ছা নাই মানে ইমান ভাল লগা নাই আৰু ধনুষবাৰীত সাগৰটো বেলেগ আছিলে ইয়াত ইয়াত ইমান ৱেভ নাই অকণমান মৃত্যুঞ্জয় নাই বঢ়িয়া লাগিলে ৰামেশ্বৰম জেগাটো তোমাৰ কি আছিলে জেগাটো ধনুষকোটি ইণ্টাৰেষ্টিং জেগা আহিব পাৰে আপোনালোকেও তাত চালীয়া জেগা আছে এয়া বৰ্তমান আমি হোটেলৰ লিফ্টত আৰু ফাইনেলি ধনুষকোটি ইজ ডান এণ্ড আই এম ভেৰি প্ৰাউড অফ ইট উই আৰ প্ৰাউড অফ ইট একচুৱেলি আমাৰ প্লেনে নাছিলে কোনো এই পূজাত লগ পোৱা ক'ত গৈছে যাব লাগিছিলে আমি ভাবিছিলোঁ ভাবিছিলে একচুৱেলি ক'ত অৰুণাচল যাম কিন্তু তোমাৰ ছাডেনলি বনি গ'ল আৰু প্লেনটো মই ক'লোঁ ইয়াক যে লেটছ গ' টু চাউথ ইণ্ডিয়া আমি এটা চাউথ ইণ্ডিয়া ট্ৰেপ প্লেন কৰি আছোঁ বুলি চ' হিয়াৰ উই আৰ ৰাইট নাও চ' চাই থাকক ষ্টিক টু এক্সপ্ল'ৰ উইথ KKC বাই বাই